সন্মুখত পঞ্চায়ত নিৰ্বাচন তাৰপিছতে বিটিচিৰ নিৰ্বাচন আছে আৰু সমান্তৰালভাৱে 2026ৰ বাবে নিজৰ মনোবল আত্মবিশ্বাস বৃদ্ধি কৰিবৰ বাবে বিজেপি সম্পূৰ্ণৰূপে সাজু হৈছে। তেওঁলোকে সাংগঠনিক বৈঠক বহুকেইখন আজিৰ দিনটোত আয়োজন কৰিছে আৰু এটা বিশেষ দৃশ্য মই দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত যে বিজেপিয়ে প্ৰথমবাৰলৈ এনেধৰণে তেওঁলোকৰ যিসমূহ জিলা সভাপতি আছে মণ্ডল সভাপতি আছে তেওঁলোকৰ ফটো তেওঁলোকৰ এই যি আজি বৈঠক সেই বৈঠকৰ সন্মুখত তেওঁলোকে এনেধৰণে লগাইছে প্ৰতিচ্ছবিসমূহ লগাইছে আৰু ইয়াত যদি চোৱা যায় তেনেহ'লে প্ৰথম যিখিনি আছে সেয়া হৈছে জিলা সভাপতি বিজেপিৰ 39খন সাংগঠনিক জিলা আছে বিজেপিৰ আৰু সেই সাংগঠনিক জিলাসমূহৰ প্ৰতিগৰাকী জিলা সভাপতিৰ এনেধৰণে নাম তেওঁলোকে লিখিছে। আমি যদি চাওঁ একেবাৰে প্ৰথমতে পদ্মনাথ শৰ্মা বজালী জিলা, দীনেশ বসু বাক্সা, মহেন্দ্ৰ দাস বৰপেটা, দেৱজিৎ বৰকলীয়া বৰকলিতা, বিলাসীপাৰা, অসীম দাস বিশ্বনাথ, উজ্জ্বল কান্তি ৰায় বঙাইগাঁও, তেনেধৰণে নিতুমণি প্ৰধান চৰাইদেউ, কাছাৰৰ ৰূপম সাহা, এনেধৰণে প্ৰতিখন জিলাৰ সভাপতিৰ নাম তেওঁলোকে এই যি প্ৰথমখন তেওঁলোকৰ এনেধৰণৰ প্ৰতিচ্ছবি তেওঁলোকে ফলক তেওঁলোকে তেনেধৰণে আঁৰিছে, ডিছপ্লে তেওঁলোকে কৰিছে। তাৰপিছতে তেওঁলোকৰ 434টা মণ্ডল বিজেপিৰ যিহেতু অসমত 434টা মণ্ডল আছে আৰু সেই মণ্ডলসমূহৰ সভাপতিসমূহৰ নাম এনেধৰণে লিখি তেওঁলোকে এই এনেধৰণে দীঘলকৈ তেওঁলোকে ডিছপ্লে কৰা দেখা গৈছে। আমি যদি চাওঁ তেনেহ'লে তেওঁলোকে একেবাৰে বজালী জিলাৰ যিমানটা মণ্ডল আছে, বাক্সা জিলাত কিমান আছে, বৰপেটা জিলাত যিমানকেইগৰাকী মণ্ডল সভাপতি আছে, বিলাসীপাৰা জিলা, বিশ্বনাথ জিলা, বঙাইগাঁও জিলা, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, পূব কাৰ্বি আংলং, তাৰপিছত গোৱালপাৰা, গোলাঘাট, তেনেধৰণে প্ৰতিখন জিলাৰে সভাপতি মণ্ডল যিসমূহ আছে সেই মণ্ডলসমূহৰ নাম মণ্ডল সভাপতিসকলৰ নাম লিখি তেওঁলোকৰ ফটোসমূহ এনেধৰণে তেওঁলোকে আজি খুব ধুনীয়াকৈ সজাইছে। এয়া বিজেপিত পূৰ্বতে এনেধৰণৰ আমি কাৰ্যসূচী দেখা নাছিলোঁ যে বিজেপিয়ে যদিও তেনেধৰণৰ মণ্ডল সভাপতি জিলা সভাপতিক লৈ তেওঁলোকে সাধাৰণতে বৈঠক তেওঁলোকৰ থাকে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।